Dear students, এতিয়াৰ ভিডিঅ'ত আমি আলোচনা কৰিম আজি হৈ যোৱা জেনেৰেল সায়েন্সৰ পৰীক্ষাৰ বি সিৰিজৰ কোৱেশ্চন আনসাৰ বিলাক মানে এমসিকিউ বিলাক আলোচনা কৰি দিম তোমালোক কোনে কি লিখিছা সকলোৱে মিলাই চাবা আৰু বাকি নেক্সট যেটো সমাজ বিজ্ঞান পৰীক্ষা আছে তাৰ কাৰণে ভালকে প্ৰস্তুতি লবা পুৰ আগতে তোমালোকক শুভেচ্ছা জ্ঞাপন কৰিছো ভালকে পৰীক্ষা দিবা এতিয়া বলা আমি এমসিকিউ খিনি মিলাই চাও কোনে কি লিখিছা প্ৰথম কথাটো হৈছে ইয়াত তোমালোকক গুটেইখিনি কোৱেশ্চন পঢ়ি দিয়া নহয় পঢ়িলে ভিডিওটো দিগলিয়া হৈ যায় তোমালোকৰ সময় নষ্ট হ'ব যি হৈ গৈছে পৰীক্ষা হৈছে খালি কোৱেশ্চন আৰু তাৰ অনুপাতে আনসাৰ বিলাক কৈ দিয়া হ'ব তোমালোকে মিলাই লোৱা এটো বি সিৰিজৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয় এই কোৱেশ্চনটোতে তোমালোকে মানে মই দুটা গাইডবুকত দেখিছো দুটা আনসাৰ আছে এটাত বি আছে এটাত সি আছে তোমালোকে কোনটো লিখিছা তোমালোকে জনাবা তাৰ পিছত কোৱেশ্চন নম্বৰ 2 তলৰ কোনটো নদীবান্ধ ব্যৱহাৰক ব্যাখ্যা কৰে অপচন বি শুদ্ধ কোৱেশ্চন নম্বৰ 3 ৰ অপচন বি শুদ্ধ আনসাৰ কোৱেশ্চন নম্বৰ 3 ৰ কাৰণে শুদ্ধ আনসাৰ হৈছে অপচন বি কোৱেশ্চন নম্বৰ 4 ৰ শুদ্ধ অপচন হৈছে সি 4 ৰ শুদ্ধ অপচন সি আৰু কোৱেশ্চন নম্বৰ 5 ৰ শুদ্ধ অপচন হৈছে ডি কোৱেশ্চন নম্বৰ 6 ৰ শুদ্ধ অপচনটো হ'ব Question number 4 or শুদ্ধ অপশনটো হৈছে বি Question number 6 or শুদ্ধ অপশনটো হ'ব শুদ্ধ অপশনটো বি Question number 7 or শুদ্ধ অপশন বি আৰু Question number 8 or শুদ্ধ অপশন এ তাৰ পিছত আছে Question number 9 চোৱা Question number 9 or শুদ্ধ অপশনটো হ'ব 9 or শুদ্ধ অপশন বি Question number 10 বিবৰ্তনৰ লগত কোনটো সাধাৰণভাৱে জড়িত অপশন এ শুদ্ধ Question number 11 আৰু অপশন এ শুদ্ধ আৰু Question number 12 ৰ কাৰণে অপশন দিয়া হৈছে Question number 12 ৰ অপশন বি শুদ্ধ Question number 13 আৰু অপশন বি শুদ্ধ 12 আৰু 13 দুয়োটাৰে অপশন বি শুদ্ধ Question number 14 ৰ অপশন এ শুদ্ধ Question number 14 option A is the correct option tar pisot question number 15 option B শুদ্ধ question number 16 or option D শুদ্ধ question number 17 or option B শুদ্ধ tar pisot ase question number 18 or option A শুদ্ধ question number 19 or option D শুদ্ধ aru question number 20 or option B শুদ্ধ Question number 20 শুদ্ধ অপশনটো হৈছে অপশন বি Question number 21 ইয়াৰ শুদ্ধ অপশনটো হৈছে অপশন সি Question number 22 ইয়াৰ শুদ্ধ অপশনটো হৈছে অপশন বি 22 ৰ শুদ্ধ অপশন বি Question number 23 ৰ শুদ্ধ অপশন হৈছে এ আৰু Question number 24 ৰ শুদ্ধ অপশনটো হৈছে ডি Question number 24 ৰ শুদ্ধ অপশনটো হৈছে ডি Question number 25 ৰ শুদ্ধ অপশন বি Question number 25 ৰ শুদ্ধ অপশন বি 26 ৰ শুদ্ধ অপশন এ Question number 26 ইয়াৰ শুদ্ধ অপশনটো হৈছে অপশন এ Question number 27 ৰ শুদ্ধ অপশন এ Question number 27 শুদ্ধ অপশন এ 28 ৰ শুদ্ধ অপশন বি Question number 28 ইয়াৰ শুদ্ধ অপশন বি Question number 29 ৰ শুদ্ধ অপশন সি Question number 29 শুদ্ধ অপশন সি Question number 30 ৰ শুদ্ধ অপশন এ Question number 30 ৰ শুদ্ধ অপশনটো হৈছে এ Question number 31 ৰ কাৰণে শুদ্ধ অপশনটো হৈছে বি Question number 31 শুদ্ধ অপশন বি আৰু 32 ৰ শুদ্ধ অপশনটো হ'ব Question number 32 ৰ শুদ্ধ অপশনটো হৈছে অপশন সি আৰু 33 ৰ শুদ্ধ অপশনটো হৈছে অপশন ডি Question number 33 ইয়াৰ শুদ্ধ অপশনটো হৈছে অপশন ডি Question number 34 ইয়াৰো শুদ্ধ অপশন ডি Question number 34 শুদ্ধ অপশন ডি আৰু Question number 35 ৰ শুদ্ধ অপশন এ Question number 35 ইয়াৰ শুদ্ধ অপশনটো হৈছে এ Question number 36 ৰ শুদ্ধ অপশনটো হ'ব 36 Question number 36 ৰ শুদ্ধ অপশনটো হৈছে অপশন এ আৰু 37 ৰ শুদ্ধ অপশনটো হ'ব Question number 37 ৰ শুদ্ধ অপশন এ
কুৱেশ্যন নম্বৰ 38 ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি 38ৰ শুদ্ধ অপশ্যন ডি কুৱেশ্যন নম্বৰ 39 ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে এ 39ৰ শুদ্ধ অপশ্যন এ আৰু কুৱেশ্যন নম্বৰ 40ৰ শুদ্ধ অপশ্যনটো চি কুৱেশ্যন নম্বৰ 40ৰ শুদ্ধ অপশ্যন চি কুৱেশ্যন নম্বৰ 41 ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি 41ৰ শুদ্ধ অপশ্যন বি আৰু 42ৰ শুদ্ধ অপশ্যনটো হ'ব কুৱেশ্যন নম্বৰ 42 ইয়াৰ শুদ্ধ অপশ্যনটো বি আৰু কুৱেশ্যন নম্বৰ 43ৰ শুদ্ধ অপশ্যনটো হৈছে এ কুৱেশ্যন নম্বৰ 43 শুদ্ধ অপশ্যন এ কুৱেশ্যন নম্বৰ 44ৰ শুদ্ধ অপশ্যনটো হ'ব কুৱেশ্যন নম্বৰ 44ৰ কাৰণে শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি 44 অপশ্যন চি 45 অপশ্যন বি কুৱেশ্যন নম্বৰ 45 অপশ্যন বি শুদ্ধ এইকেইটা MCQ তোমালোকক কৰি দিয়া হৈছে তোমালোকে মিলাই চোৱা কোনে কিমানখিনি লিখিছা এক্সাম কেনেকুৱা হৈছে জনাবা আৰু আগন্তুক পৰীক্ষা ভালকৈ দিয়া সমাজ বিজ্ঞানৰ পৰীক্ষা তাৰপিছত আমি চাম তোমালোকে কি কি লিখিছা ধন্যবাদ থাকিল